Hello friends, good morning. আজি মই আপোনালোকৰ আগত মোৰ নিজৰ অভিজ্ঞতাৰ ভিত্তিত এটা প্ৰডাক্টৰ বিষয়ে ক'ব বিচাৰিছো। সো আপোনালোকে মোৰ হাতত দেখিছেনে? এই প্ৰডাক্টটো এটো ভিটামিন বি কমপ্লেক্স। সো এইটো ভিটামিন বি কমপ্লেক্স বুলি কওঁতে বিভিন্ন ধৰণৰ ভিটামিন আছে আৰু ইয়াত ভিটামিন B12 সংযোজিত কৰা হৈছে। গতিকে এই প্ৰডাক্টটো বনোৱা হৈছে সজিনা পাতৰ গছেৰে। গতিকে এই প্ৰডাক্টটোৰ দ্বাৰা মই কিয় ভাল পালো মই সেই কথাটো আজি ক'ব গৈছো। মই প্ৰডাক্টটো কিয় ব্যৱহাৰ কৰি কেনেকৈ উপকৃত হৈছো সেইটো ক'ব গৈছো। সো এটা সময়ত মোৰ কিবা প্ৰব্লেমৰ কাৰণে মোৰ প্ৰায় হিমোগ্লোবিনটো কমি থাকিছিল। মানে 3 বছৰমান হিমোগ্লোবিনৰ পৰিমাণটো সদায় 9.7তে থাকি যায় আৰু মোৰ গাটো প্ৰায় দুৰ্বল লাগি থাকে। প্ৰায় ধৰক মই জ্বৰত ভুগো, প্ৰায় মোৰ কিবা মুড সুইং হৈ যায়। এনেকুৱা প্ৰব্লেমবোৰ কণ্টিনিউয়াছলি চলিয়েই থাকে। গতিকে মই এইবোৰৰ কাৰণে প্ৰায় ডক্টৰৰ তাত দৌৰো আৰু সদায় মোক ব্লাড টেষ্ট কৰিবলৈ দিয়া হয়। কিন্তু ব্লাড টেষ্ট কৰি মই বিভিন্ন ঔষধো খালো বা বিভিন্ন প্ৰকাৰৰ চিকিৎসা কৰিলো, কিন্তু মই কোনোদিন হিমোগ্লোবিনৰ পৰিমাণটো বঢ়াই আনিব নোৱাৰিম। আনকি মই বিভিন্ন ফলমূলো খালো, কিন্তু মোৰ কোনোদিন নিজৰ হিমোগ্লোবিনটো বাঢ়ি নাহে। তাৰপিছত মই এদিন মোবাইল চাই থাকোঁতে ফেচবুকত এই প্ৰডাক্টটোৰ বিষয়ে দেখিলোঁ আৰু দেখি এই প্ৰডাক্টটো মই নিজে অৰ্ডাৰ কৰি আনিলোঁ। অৰ্ডাৰ কৰি আনি মই নিজে খোৱা ষ্টাৰ্ট কৰিলোঁ। মই ভাবিলোঁ যে মই নিজে প্ৰডাক্টটো খাই চাওঁচোন কেনেকুৱা পাওঁ। আৰু তাৰপিছত আপোনালোকে বিশ্বাস কৰিব, আটাইতকৈ আচৰিতজনক কথা, এই প্ৰডাক্টটো খোৱাৰ 2 মাহ পিছত মই ব্লাড টেষ্টৰ কাৰণে গ'লোঁ আৰু যেতিয়া মই ব্লাড টেষ্ট কৰিব গ'লোঁ তাত মই ৰিজাল্ট দেখি নিজেই আচৰিত হ'লোঁ যে কেনেকৈ হ'ব পাৰে মোৰ যিগৰাকী মানুহৰ 9.7 বা 9.8 হিমোগ্লোবিনৰ পাৰ্চেণ্টেজ থাকে, এই যেতিয়া মই ফাইনেলি ব্লাড টেষ্ট কৰাব গৈছোঁ এই প্ৰডাক্টটো খোৱাৰ পিছত মোৰ দেখিছোঁ 9.7ৰ পৰা 11.7 হৈছেগৈ। গতিকে কিমান বাঢ়িছে, মানে যিটো আমাৰ মহিলাসকলৰ থাকিবই লাগে। আমাৰ মহিলাসকলৰ হিমোগ্লোবিনৰ পৰিমাণ থাকিব 12ৰ পৰা 14, কিন্তু মোৰ 9ৰ আপগ্ৰেড নোহোৱা মানুহগৰাকী 11.7 পালেগৈ আৰু এতিয়াও ৰিচেণ্টলি মই টেষ্ট কৰাইছিলোঁ 11.7 আছে। গতিকে এইটো এটা বহুত ভাল প্ৰডাক্ট আৰু মই আশা কৰোঁ কাৰোবাৰ যদি এনেকুৱা হিমোগ্লোবিনৰ প্ৰব্লেম আছে বা আপোনালোকৰ বঢ়া টুটা হৈ থাকে, আপোনালোকে ব্যৱহাৰ কৰিলে এই প্ৰডাক্টটো ব্যৱহাৰ কৰিলে বহুখিনি সুফল পাব। ধন্যবাদ।